সাংবাদিকৰ 1000 কিলোমিটাৰ চাইকেল যাত্ৰা সাংবাদিকৰ সামাজিক নিৰাপত্তা নিশ্চিত কৰাৰ বাবে এই যাত্ৰা সাংবাদিকসকলৰ সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত যদি লক্ষ্য কৰা যায় যে অকল দৰমহা আৰু চাকৰিৰ নিৰাপত্তাই নহয় জীৱনৰ নিৰাপত্তা আৰু চাকৰিৰ পিছত পেঞ্চন ইত্যাদিকে ধৰি ইমানখিনি সামাজিক নিৰাপত্তাৰ কথা আছে সকলোখিনি যাতে চৰকাৰে নিয়োগকৰ্তাসকলকো দিবলৈ বাধ্য কৰিব পাৰে আৰু এই ক্ষেত্ৰত থকা আইনসমূহ অধিক কটকটীয়া কৰে সেয়াই এই যাত্ৰাৰ উদ্দেশ্য। ইতিমধ্যে শিৱসাগৰত উপস্থিত সাংবাদিক স্নেহাংকৰ চক্ৰৱৰ্তী 1 ডিচেম্বৰত বিশ্বনাথ চাৰিআলিত সামৰণি পৰিব এই চাইকেল যাত্ৰাৰ। শিৱসাগৰত উপস্থিত সাংবাদিক স্নেহাংকৰ চক্ৰৱৰ্তী শিৱসাগৰৰ সাংবাদিক আৰু দল সংগঠনৰ আদৰণি সাংবাদিকগৰাকীক সাংবাদিকৰ নিৰাপত্তা প্ৰদানৰ দাবীত 17 নৱেম্বৰৰ পৰা চাইকেলেৰে বিশ্বনাথ চাৰিআলিৰ পৰা 1000 কিলোমিটাৰ পথৰ যাত্ৰা আৰম্ভ কৰিছিল সাংবাদিকগৰাকীয়ে। লখিমপুৰ ধেমাজি সদিয়া হৈ কালি নিশা সাংবাদিকগৰাকী উপস্থিত হৈছিল শিৱসাগৰত। আজি পুৱাই শিৱসাগৰত অসম বাৰ্তাজীৱী সংঘৰ শিৱসাগৰ জিলা সমিতিৰ লগতে সাংবাদিকসকলে আদৰণি জনায় সাংবাদিকগৰাকীক। আদৰণি অনুষ্ঠানৰ পিছত শিৱসাগৰৰ পৰা পুনৰ যাত্ৰা আৰম্ভ কৰিছে স্নেহাংকৰ চক্ৰৱৰ্তীয়ে। 1 ডিচেম্বৰত বিশ্বনাথ চাৰিআলিত সামৰণি পৰিব এই চাইকেল যাত্ৰাৰ। নিউজ ডেস্ক ৰিপৰ্ট এনি ভাৰত।